আপোনাৰ নিজৰ মূল্য বৃদ্ধিৰ তিনিটা উপায়। এপিজে আব্দুল কালাম। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই প্ৰেৰণাদায়ক এনে অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক ভিডিঅ'টোলৈ আগবাঢ়ো। যেতিয়া মানুহে আমাক মূল্য দিয়ে আৰু সন্মান কৰে তেতিয়া আমাৰ বহুত ভাল অনুভৱ হয়। যদি আপুনি আপোনাক ভাল পাব বিচাৰে আৰু আপুনি আপোনাক নিজকে মূল্য দিব বিচাৰে তেন্তে প্ৰথমে আপুনি ভিতৰৰ পৰা সেইজন ব্যক্তি হ'ব লাগিব। আপুনি আপোনাৰ অভাৱবোৰৰ ওপৰত কাম কৰিব লাগিব। তেতিয়াহে মানুহে আপোনাক মূল্য দিব আৰু আপোনাৰ লগত ভাল ব্যৱহাৰ কৰিব। মানুহৰ দৃষ্টিত আপোনাৰ মূল্য বৃদ্ধি কৰিবলৈ তিনিটা উপায় আছে, যিবোৰ আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পাৰে। 1. যোগাযোগৰ দক্ষতা বৃদ্ধি কৰক। যেতিয়াই আপুনি কাৰোবাৰ লগত কথা পাতে চিন্তাশীলভাৱে কথা পাতিব, অৰ্থহীনভাৱে কথা নাপাতিব বা বিষয়ৰ পৰা আঁতৰি নাযাব। আপোনাৰ শব্দবোৰ ভালদৰে বাছি লওক। আপোনাৰ কথাই আপোনাৰ সন্মুখৰ ব্যক্তিজনৰ ওপৰত কি প্ৰভাৱ পেলাব সেই বিষয়ে চিন্তা কৰক। যদি কোনোবাই ইজনে সিজনৰ লগত কথা পাতি আছে তেন্তে মাজত কথা নাপাতিব আৰু কোনোবাই পৰামৰ্শ বিচাৰিলেহে কথা পাতিব। মনত ৰাখিব, আপুনি অন্ততঃ কথা ক'ব লাগিব, কিন্তু এনেদৰে কথা ক'ব লাগিব যাতে শ্ৰোতাসকল আপোনাৰ কথাত আপ্লুত হয়। 2. কাৰো ওপৰত নিৰ্ভৰ নকৰিব। নিজৰ আৰু মাত্ৰ নিজৰ জীৱনৰ দায়িত্ব লওক আৰু কাৰো পৰা বিশেষ একো আশা নকৰিব। কাৰণ যেতিয়া আপুনি আনৰ ওপৰত নিৰ্ভৰশীল হয় কেতিয়াবা সিবোৰে আপোনাৰ আত্মসন্মানতো প্ৰভাৱ পেলায়। সেয়ে কাৰো ওপৰত নিৰ্ভৰশীল নহ'ব। 3. নিজকে অধিক উন্নত কৰি তোলক। প্ৰতিদিনে নিজকে উন্নত কৰিবলৈ চেষ্টা কৰক। নিজৰ অভাৱ বা যোগ্যতাৰ ওপৰত কাম আৰম্ভ কৰক। আপোনাৰ আৰামৰ চৌহদৰ পৰা ওলাই যাওক। নতুন নতুন কথা শিকক যাতে আপুনি আপোনাৰ জীৱনটো অধিক ভাল কৰিব পাৰে। আপোনাৰ জীৱনলৈ অসুবিধা আৰু প্ৰত্যাহ্বান আহিব, কিন্তু সেই সকলোবোৰৰে দৃঢ়তাৰে সন্মুখীন হ'ব লাগিব। তেতিয়াহে আপুনি নিজকে উন্নত কৰিবলৈ সক্ষম হ'ব। যেতিয়া আপুনি নিজকে উন্নত কৰি জীৱনত এটা স্থান লাভ কৰিব তেতিয়া মানুহে আপোনাক স্বয়ংক্ৰিয়ভাৱে মূল্য দিব।